স্বাগতম জনাইছো পুৱাৰ শিৰোনামলৈ ষ্টুডিঅ'ত মৰস্মিতা। ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 3,32,424 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত। এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িলে 325 জনৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জন লোক। জনা যে ভাৰতত দৈনিক এতিয়া ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 3,32,424 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িলে 325 জনৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জনৰ। বৰ্তমান দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা। আৰু ইতিমধ্যে আমি জনাইছো যে বৰ্তমান পৰ্যন্ত ভাৰতত দৈনিক জেনেৰেটৰ বৃদ্ধি পাবলৈ লৈছে আৰু আক্ৰান্তৰ সংখ্যা হৈছে 3,32,424 জন। ভাৰততে ইতিমধ্যে 24 ঘণ্টাত বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে 325 জন লোক। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জনৰ। যোৰহাটৰ খবৰ। যোৰহাটৰ বৰহোলাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। সেনাৰ অভিযানত আটক হোৱা এজন যুৱকৰ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। সেনাৰ অত্যাচাৰতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। মৃত যুৱকজন হৈছে জয়ন্ত বৰা। এই ঘটনাক লৈ যোৰহাটৰ বৰহোলাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। চৰাইদেউৰ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা আহিছিল সেনা বাহিনী দলটো। মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পিছতেই চৰাইদেউৰ পৰা অহা এই সেনা বাহিনীৰ দলটোৱে কিয় জয়ন্ত বৰাক আটক কৰিলে বা আটক কৰাৰ সময়ছোৱাত কেনেধৰণৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হ'ল জয়ন্ত বৰা, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। আৰু ইতিমধ্যে আত্মীয় স্বজনৰ পৰিয়ালবৰ্গ বিচাৰিছে আৰু এই ঘটনাৰ ক্ষীপ্ৰ তদন্ত আৰক্ষীৰ তদন্ত তেওঁলোকে বিচাৰিছে। সেনাৰ অভিযানত এইগৰাকী যুৱকৰ মৃত্যু হোৱা ঘটনা এতিয়া যোৰহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসালয়লৈ নিয়াৰ অৱস্থাতেই চিকিৎসকে মৃত ঘোষণা কৰিছে জয়ন্ত বৰাৰ। চৰাইদেউৰ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা আহিছিল সেনা বাহিনীৰ দলটো আৰু এই সেনা বাহিনীৰ দলটোৰ অভিযানতে জয়ন্ত বৰাক তেওঁলোকে লৈ গৈছিল আৰু পুৱতি নিশা 3 বজাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা অৱস্থাতেই মৃত্যু হৈছে জয়ন্ত বৰাৰ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কেনেধৰণৰ অত্যাচাৰৰ বলত জয়ন্ত বৰাৰ মৃত্যু হ'ল নে কি কাৰণে মৃত্যু হ'ল সেয়া নিশ্চয়কৈ মৰণোত্তৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব। কৰিছিলে নেকি ক'ৰবাত সেইটোৱে সুধিলে আৰু সেইটোৱে সুধিলে। তাৰপৰা তাৰ ৰুমলৈ গ'লে সেইবোৰ বস্তুবোৰ চালে আকৌ কেনেকৈ কিবা এটা আছে বুলি মানে চালে চাগে বন্দুক চন্দুক পাইছিলে একোৱেই নাপালে একোৱেই নাপালে। তাৰপৰা মোবাইলটো লগ ভাগা আছিলে, তাৰ মোবাইলটো চালে আৰু চাই মেলি কি হৈছে কি নাই হোৱা সেইটোৱে কথা, একো নাই সেইটোৱে চালে। কথাটো সেইটোকে ক'লে আৰু বোলে কিবা হেৰি কৰিছিলে নেকি মাৰপিট কৰিছিলে সেইটোৱে সুধিলে অকল, আন সোধা নাই। ধৰি লৈ গ'ল। তাৰপৰা বোলে হেৰি আমি কৈছোঁ বোলে আজি নালাগে নিব, কালি ৰাতিপুৱা যাব ল'ৰা সেইটো ক'লোঁ। তাৰপৰা নহয় বোলে আমি আকৌ বোলে আহিছোঁ নহয় বোলে নিবই লাগিব বোলে সেইটো ক'লে। তাৰপৰা চহী ল'লে আৰু। ফলে পৰৱৰ্তী খবৰ। গুৱাহাটীৰ ভয়ংকৰ ৰূপত এতিয়া বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। কৰোনা সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটীত। 25 জনৰ অধিক কৰোনা আক্ৰান্ত, নাই কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী। গুৱাহাটীত 62টালৈ বৃদ্ধি কৰা হৈছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা। বিগত 24 ঘণ্টাত 9টা স্থানত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। চেৰাভাটিত কণ্টেইনমেণ্ট জোনত ওলাইছে 14জন কৰোনা ৰোগী। দেওবাৰে 14জন উদ্ধাৰ কৰি ভৰ্তি কৰা হৈছে হাস্পতালত। সৰু মটৰীয়াত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। গাৰুবস্তিত কৰা হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা। কণ্টেইনমেণ্ট জোনত আছে সৰু মটৰীয়াৰ SBR গেষ্ট হাউচো। গেম ভিলেজত কৰা হৈছে কণ্টেইনমেণ্ট জোন। বামুণী মৈদামৰ BP চলিহা নগৰক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। বামুণী মৈদামৰ আকাশী নগৰকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। 8 গাঁৱৰ SG ৰোডৰ সাগৰ এপাৰ্টমেণ্ট কণ্টেইনমেণ্ট জোন ঘোষণা। পাণ্ডুৰ লোব কলনীকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। পাণ্ডুৰ জ্যোতিমা নগৰত কণ্টেইনমেণ্ট জোন ঘোষণা। ভৰলুমুখৰ নাৰায়ণ নগৰ, মালিগাঁৱৰ বৰিপাৰা কণ্টেইনমেণ্ট জোন। জু তিনিআলিৰ টিলা পথক, পাঞ্জাবাৰী নৱজ্যোতি নগৰ, হেঙেৰাবাৰী নামঘৰ পথৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। চাৰাভাটিৰ কণ্টেইনমেণ্টৰ জোনৰ দেওবাৰে নিশা ওলাইছিল নতুনকৈ 14জন কৰোনা পজিটিভ। সৰ্বমুঠ 16 জনৰ গাত এতিয়া কোভিড পজিটিভ ধৰা পৰিছে চাৰাভাটিত। পুৱাৰ ভাগৰ পৰা আমাৰ
সাংবাদিক হিৰকে দেখুৱাই আছে যে কেনেধৰণৰ বৰ্তমান তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে সমগ্ৰ গুৱাহাটীতে বৰ্তমান যিটো উদ্বেগজনকভাৱে কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ লৈছে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ বাৰম্বাৰ আহ্বান জনোৱা হৈছে বিশেষকৈ বজাৰ সমাৰ কৰোঁতে বা অন্যান্য যি সংক্ৰমিত হোৱা স্থান সেইসমূহলৈ আহোঁতে যথেষ্ট সাৱধান হৈ ওলাওক আপোনালোকে যিটো বৰ্তমান গুৱাহাটীত আশংকা কৰা হৈছে যে গণসংক্ৰমণ আৰম্ভ হ'বলৈ লৈছে বৰ্তমান 25 জনৰ গাত তেনেধৰণৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ তেওঁলোক আক্ৰান্ত হৈছে আৰু বিশেষকৈ দেখিবলৈ পোৱা যায় যে প্ৰথম অৱস্থাত কোনো ধৰণৰ লক্ষণে দেখা নিদিয়ে বা বৰ্তমানলৈকেও যিসমূহ যি পজিটিভ ৰোগীসকল ধৰা পৰিছে তেওঁলোকৰ গাত কিন্তু কোনো ধৰণৰ লক্ষণ নাই তেওঁলোকে নিজে স্বাব টেষ্ট কৰাৰ পিছতেই এইসমূহ তথ্য পোহৰলৈ আহিছে কোভিড-19 পজিটিভ ধৰা পৰিছে বৰ্তমান টাৰ্গেট কৰি লোৱা হৈছে গুৱাহাটী মহানগৰীৰ 50,000 লোকক 50,000 লোকৰ যদি 500 লোকৰ গাত কোভিড-19 পজিটিভ পোৱা যায় তেনেহ'লে অতি শীঘ্ৰে গুৱাহাটী মহানগৰীত কঠোৰ ৰূপত বলবৎ হ'ব লকডাউন আৰু দেশত দৈনিক বৃদ্ধি পাবলৈ লৈছে পেট্ৰল ডিজেলৰ দাম বিগত 9 দিনত প্ৰত্যেক দিনে বৃদ্ধি পাইছে দাম 9 দিনত প্ৰতি লিটাৰত 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 81 টকা 30 পইচালৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা পুনৰ জনাওঁ যে গুৱাহাটী মহানগৰ বিশেষকৈ সমগ্ৰ দেশতে যেহেতু পেট্ৰলৰ দাম বৃদ্ধি পাইছে আমি পুৱাৰ ভাগত দেখুৱাইছিলোঁ যে মহানগৰবাসী কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বৰ্তমান যেহেতু লকডাউনৰ বাবে সমগ্ৰ দেশজুৰি অৰ্থনৈতিক মন্দাৱস্থা বহুতোৰ মানুহৰ দৰমহা কাটা হৈছে বা বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে দোকান পোহাৰ বা ব্যৱসায়িক বাণিজ্য যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে অৰ্থনৈতিক সমস্যাৰে জুৰুলা এতিয়া মহানগৰবাসীৰ মূৰত দেশবাসীৰ মূৰত আন এক মাধমাৰ পৰিছে সেয়া হৈছে বৰ্তমান পেট্ৰল ডিজেলৰ দাম প্ৰত্যেকটো দিনতে বৃদ্ধি পাইছে বিগত 9টা দিনৰ যদি চাবলৈ যোৱা যায় 9টা দিনৰ পূৰ্বৰ পৰা বৰ্তমানৰ দিনত 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম এতিয়া হৈছে 81 টকা 30 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা আৰু এবাৰ থুৰতে চাই লোৱা হওক ৰাজ্যখনৰ কেইটামান ভিন্ন প্ৰান্তৰ খবৰ বঙাইগাঁৱত এজন যুৱকৰ প্ৰচেষ্টাত আৰম্ভ হৈছে কৃষি বিপ্লৱ চাকৰিৰ বাবে বাট নাচাই কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে উদ্যমী যুৱকে বঙাইগাঁও জিলাৰ কাকৰা গাঁৱত থকা বিশাল পথাৰত এইসকল যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ চিলাৰাই অৰ্গেনিক ফাৰ্ম আৰু ভাৰতীয় কিষাণ সংঘৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত প্ৰায় 10 জন খেতিয়কৰ সহযোগত জৈৱিক পদ্ধতিৰে কৃষি উৎপাদনৰ কামত ব্ৰতী হৈছে এইসকল যুৱক খেতিয়ক কৃষকসকলে বৰ্তমান 3 বিঘা মাটিত ভুল আৰু জিকা খেতি কৰিছে 5 বিঘা মাটিত জলকীয়া খেতিৰ বাবে সাজু কৰি তোলা হৈছে একেদৰে 100 বিঘা মাটিত ধান খেতিৰ বাবে সাজু কৰি তোলা হৈছে শোণিতপুৰ বৰচলাত কৃষি বিভাগে যোগান ধৰা বড় ধানৰ বীজৰ খেতি কৰি হাঁহি বিৰিঙিছে এগৰাকী উদ্যমী যুৱক কৃষকৰ চৰকাৰী বড় ধানৰ বীজত 30 বিঘা মাটিত খেতি কৰি 600 মোন ধান উৎপাদন কৰিছে থলগিৰি উদ্যমী যুৱক কৃষক নিতু ডেকাই আত্মনিৰ্ভৰ অভিযানৰ এক নিদৰ্শন দাঙি ধৰিছে থলগিৰি উদ্যমী যুৱকজনে এই কৃষকে কৃষি বিভাগে প্ৰদান কৰা বড় ধানৰ বীজেৰে 30 বিঘা মাটিত বড় ধানৰ খেতি কৰিছিল এতিয়া জেঠ মাহৰ পথাৰত সোণগুটি চপাইছে এইজন কৃষকে নাজিৰা দিখৌ নদীৰ ভয়াবহ ৰূপ নাজিৰা মহকুমাৰ ওপৰত নাজিৰা 1 নং ৱাৰ্ডৰ কৈৱৰ্ত গাঁৱলৈ বাৰিষা হ'লেই নামি আহে ভয়ংকৰ বিপদ কিন্তু গাঁওবাসীৰ খবৰ ল'বলৈ যে নাহৰি নাই আজিৰ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ কাণ সাৰ নাই জলসম্পদ বিভাগৰো নাজিৰাৰ ওপৰ নাজিৰা 1 নং ৱাৰ্ডৰ কৈৱৰ্ত গাঁৱত 80টাকৈ পৰিয়ালৰ গৃহ মাটি এতিয়া দিখৌ নৈৰ ভয়ংকৰ গৰাখহনীয়াত উচন হোৱাৰ দিশে গতি কৰিছে মৰাণৰ 1 নং হালধিবাৰী কোঁৱৰ গাঁৱত কোভিড-19ত আক্ৰান্ত যুৱকক লৈ আতংক হোম কোৱাৰেণ্টাইন হৈ থকা যুৱকজনৰ দেহত বুধবাৰে নিশা কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে আতংকিত পৰিৱেশ বিৰাজ কৰিছে মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত 14 দিনৰ কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱাত বুধবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছিল জ্যোতি কোঁৱৰ নামৰ যুৱকজনক কিন্তু ঘৰলৈ যোৱাৰ পিছতেই কেইটামান ঘণ্টাৰ পিছতে যুৱকজনৰ দ্বিতীয়টো স্বাব টেষ্টৰ ফলাফল পজিটিভ ধৰা পৰিছে
কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটস্থিত ৰুকাছেন কলেজত কোৱাৰেণ্টাইন হৈ থকা 19 গৰাকী লোকক দেওবাৰে নিজ নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে। উল্লেখ্য যে বহিৰাজ্যৰ পৰা অহা বকলিয়াঘাট, হাওৰাঘাট, লাংহিন, ডকমকা আদি অঞ্চলৰ বহু যুৱকক বকলিয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ত এসপ্তাহ দিন কোৱাৰেণ্টাইন কৰি থকা হৈছিল। যুৱকসকলৰ স্বাব পৰীক্ষাৰ পিছতে ফলাফল নিগেটিভ অহা দেওবাৰে যুৱকসকলক হোম কোৱাৰেণ্টাইনত থাকিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ দিছে। হাজোৰ ভিন্ন প্ৰান্তত এতিয়া কৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। হাজোৰ বাৰাংহাটীত 5 গৰাকী, আধ্যাপাৰা 3 গৰাকী, বৰদধিত 1জন আৰু পটনি অঞ্চলত 1জনৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত শেহতীয়াকৈ হাবাগলাঘাটত এগৰাকী লোকৰ দেহত কভিড ধৰা পৰিছে। গুৱাহাটী পাণবজাৰৰ এজন ব্যক্তিগত ঔষধ বিতৰণ প্ৰতিষ্ঠানত কাম কৰিছে লোকজনে। দেওবাৰে লোকজনৰ দেহত কভিড ধৰা পৰাৰ পিছতে হাজোৰ স্বাস্থ্য বিভাগ উপস্থিত হৈ তেওঁক চিকিৎসাৰ বাবে MMCHলৈ প্ৰেৰণ কৰিছে। ৰঙিয়াত পুনৰ এগৰাকী দেহত ধৰা পৰিছে COVID-19ৰ উপস্থিতি। ৰঙিয়াৰ বাৰাংহাটীৰ ৰীনা কলিতা নামৰ 52 বছৰীয়া মহিলা এগৰাকী আক্ৰান্ত হৈছে COVID-19ত। মহকুমা স্বাস্থ্য বিভাগৰ অধীনত এতিয়ালৈ COVID-19ত আক্ৰান্ত সংখ্যা হৈছে 13 গৰাকী। গোলাঘাট অসামৰিক চিকিৎসালয়ত দেওবাৰে দেখা গ'ল হৃদয় বিদাৰক দৃশ্য। এজন লোকৰ মৃত্যুৰ পিছতে সৃষ্টি হয় কৰুণ পৰিৱেশৰ। উল্লেখযোগ্য যে নুমলীগড় তেল শোধনাগাৰৰ কৰ্মচাৰী 52 বছৰীয়া মুকুল চন্দ্ৰ বৰুৱা কিডনীৰ অসুখত ভুগি চণ্ডীগড়ত চিকিৎসাধীন হৈ আছিল। যোৱা 12 জুনত বিমানেৰে গুৱাহাটীত উপস্থিত হৈ NRLলৈ অহাৰ পথতেই 13 জুনত কভিড পৰীক্ষাৰ বাবে কাজিৰঙা কহৰা চিকিৎসালয়ত স্বাব লোৱা হয়। এটা ৰাতি NRL হস্পিটেলত থকাৰ পিছতে অৱস্থা সংকটজনক হোৱাত 14 জুনৰ নিশা 108 এম্বুলেন্সৰে গোলাঘাট কুশলপুৰ অসামৰিক চিকিৎসালয়লৈ আনি থকা অৱস্থাতে মৃত্যু হোৱা ব্যক্তিজনৰ। কিন্তু মৃত্যুৰ পিছতে মৃতদেহ পৰিয়ালক গতোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি। শোকাকুল পৰিৱেশত আৰক্ষীৰ বৰ্বৰতাৰ মৃত্যু হোৱা ফণীধৰ বৰাৰ আদ্য শ্ৰাদ্ধ সম্পন্ন। আদ্য শ্ৰাদ্ধ উপলক্ষে আছুৰ স্মৃতিচাৰণ সভা। এই সভাতে এখনি স্মৰণিকা উন্মোচন কৰা হয়। লগতে ফণীধৰ বৰাৰ কণমানি কন্যা সন্তানটিৰ অধ্যয়নৰ সম্পূৰ্ণ খৰচ ছাত্ৰ সন্থাই বহন কৰিব বুলি জনায় ছাত্ৰ সংগঠনটোৱে। লকডাউনৰ সময়ছোৱাত বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ অৰ্থনীতি। বিৰূপ প্ৰভাৱ পৰিছে উদ্যোগ ক্ষেত্ৰতো। পিছে এই লকডাউনৰ মাজতো আশাৰ বাৰ্তা বহন কৰিছে নলবাৰীৰ এটা মীন মহলে। নলবাৰী ক্ষুদ্ৰ চেনিকুচিত থকা থলুৱা মাছৰ পোনা উৎপাদন কেন্দ্ৰ এটা এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয়। এগৰাকী শিক্ষিত যুৱকে মাত্ৰ 4,000 টকা মূলধনেৰে আৰম্ভ কৰা পোনা উৎপাদন কেন্দ্ৰটো এতিয়া লাখ লাখ টকা উদ্যোগলৈ পৰ্যবেক্ষিত হৈছে। ক্ষুদ্ৰ চেনিকুচিৰ হেমন্ত দাসৰ এই পোনা উৎপাদন কেন্দ্ৰত থলুৱা মাগুৰ মাছৰ পোনা উৎপাদন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বিগত বৰ্ষত প্ৰায় 5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবাৰো কেন্দ্ৰটোত থলুৱা মাগুৰ মাছৰ পোনাৰ লগতে জয়ন্তীয়া ৰৌ, ভকুৱা, কমন কাৰ্প, গ্ৰাছ কাৰ্প আদি মাছৰ পোনাও উৎপাদন কৰিছে। হেচাৰীৰ সলনি নেটিঙৰ জৰিয়তে এই মাছৰ পোনা উৎপাদন কৰা হয়। এইবাৰ প্ৰায় 10 লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য বান্ধি লৈছে হেমন্ত দাসে। আগবাঢ়িছো এইখন ওপৰত নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট। একাগ্ৰতা আৰু আত্মবিশ্বাস যদি থাকে তেতিয়াহ'লে অসাধ্য বোলা একো কামেই হ'ব নোৱাৰে। মাত্ৰ 4,000 টকা মূলধন হিচাপে লৈ 2012 চনত মীনমহল স্থাপনৰ সপোন দেখিছিল নলবাৰী জিলাৰ ক্ষুদ্ৰ চেনিকুচিৰ হেমন্ত দাসে। আৰু এইগৰাকী নিবনুৱা যুৱক এতিয়া স্বাৱলম্বী কৰিছে আন কেইবাজনকো। সহযোগীক মই প্ৰথমতে দৃশ্য দেখুৱাবলৈ আহ্বান জনাইছোঁ। এইসমূহ আচলতে মাছৰ পোনা উৎপাদন কৰা সামগ্ৰী। এনেধৰণে প্ৰতিটো টেংকিতে বিধে বিধে মাছৰ পোনা আছে। বিশেষকৈ থলুৱা মাগুৰ মাছৰ পোনা উৎপাদন কৰি অধিক লাভান্বিত হৈছে। সমান্তৰালভাৱে হেমন্ত দাসে গাহৰি ফাৰ্মো আৰম্ভ কৰিছে আৰু এনেধৰণে মাছৰ পোনা উৎপাদন কেন্দ্ৰৰ কাষতে এনেধৰণে গাহৰি ফাৰ্মো আৰম্ভ কৰিছে। তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। যিটো সময়ত সমাজত শিক্ষিত যুৱকসকলে চাকৰিৰ পিছত দৌৰি হাবাথুৰি খাইছে, তেনে সময়ছোৱাত আপুনি সংস্থাপন নিজে বিচাৰি লৈছে। কিমান টকাৰে আৰম্ভ কৰিছিল এই ব্যৱসায় আৰু কিমান বছৰ হ'ল? মই 2012 চনত মই 4,000 টকা হাতত লৈ পেলাই মই আৰম্ভ কৰিছিলোঁ মাছৰ ব্যৱসায়খন। তেতিয়া মোৰ এইবিলাক নাছিল একো। তেতিয়া মই
মাছৰ পোনাটো বেলেগৰ পৰা কিনি নি সেনেকৈ মই আৰম্ভ কৰিছিলোঁ। তাৰে পিছত 2014 চনত মই ৰৌ মিৰিকাৰ পোনাখিনি মই নিজে উৎপাদন কৰাৰ কাৰণে চেষ্টা কৰিলোঁ। তেতিয়া মই ছাকচেছো হ'লোঁ। অলপ অলপকৈ কৰি ধৰক মোৰ যেইখিনি পুখুৰী আছে, যেইকেইটা পুখুৰী আছে সেইকেইটা পুখুৰীত মই সেনেকৈ নিজে উৎপাদন কৰি পোনাটো দি পেলাই সেনেকৈ মই এটা আৰম্ভ কৰিছিলোঁ। তাৰপিছত 2018 চনৰ পৰা 2014 চনৰ পৰা মই হেৰিটো কৰিলোঁ, আকৌলৈকে মাগুৰৰ হেৰিটো মই অলপ কৰাৰ কাৰণে চেষ্টা কৰিলোঁ। তেতিয়া মই এইবিলাক নাছিল মোৰ, প্লাষ্টিক কিছুমান সামগ্ৰীত সৰু সৰু চৰিয়া টাইপৰ সেনেকুৱা টাইপৰ বস্তুত মই আৰম্ভণিটো কৰিছিলোঁ পোনাটো উৎপাদন কৰাৰ কাৰণে। ধুনীয়া চাহিদা। যোৱা বছৰ অলপ ভাল হৈছিল, কিন্তু যোৱা বছৰ মোৰ প্ৰায় 5.5 লাখ মান টকা, 5.5-6 লাখৰ ভিতৰত মোৰ টোটেল এটা লাভৰ অংশ ৰৈ গৈছিল। আৰু মাগুৰৰ পোনা যোৱা বছৰ কিমান মান বিক্ৰী কৰিছে? যোৱা বছৰ বোধহয় লাখৰ ওপৰত বিক্ৰী কৰিছিলোঁ। এইবাৰ কিমান মান হৈছে? বৰ্তমান এতিয়ালৈ প্ৰায় 80,000 মান পোনা বিক্ৰী কৰিলোঁ, আৰু 1,20,000 বৰ্তমান অৰ্ডাৰ হৈ আছে। বাকী 500, 1000, 1000, 2000 সেইটো মই হিচাপটো কৰাই নাই। বছৰি কিমান মান লাভালাভ হয় আপোনাৰ এই পামখনত? এনেই ধৰক মোৰ আগতে প্ৰায় 40-45 হাজাৰ টকা মান্থলি ইনকাম এটা আছিল, কিন্তু এইবাৰ বোধহয় মই এটা অংক কৰিছোঁ, বোধহয় 60-70 ইমান মানত গ'লে আহি যাব লাগে। 60,000 পৰা 70,000 মান্থলি এটা ইনকাম থাকিব। ফালে বঙাইগাঁৱৰ জেলকাঝাৰত ৰাজ্যৰ আদৰণীয় পদক্ষেপ। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে ৰাইজে সাজি উলিয়াইছে আটক ধুনীয়া কোৱাৰেণ্টাইন শিবিৰ। অতি আকৰ্ষণীয় আৰু সুন্দৰ ৰূপত ৰাইজে সাজি উলিয়াইছে এই কোৱাৰেণ্টাইন গৃহ। সৰু সৰু কটেজৰ আৰ্হিত বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই গৃহসমূহ। মূলাগাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ প্ৰচেষ্টাত আছুতীয়া স্থানত এনেদৰে 11টাকৈ কোঠা সাজি উলিওৱা হৈছে। বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন হিচাপে থাকিবলগীয়া প্ৰত্যেকজন লোকৰ বাবে সুকীয়াকৈ প্ৰস্ৰাৱগাৰো নিৰ্মাণ কৰা হৈছে। একেদৰে কোৱাৰেণ্টাইনত থকা সকলৰ বাবে প্ৰত্যেকৰে নাম্বাৰিঙৰ সহায়ত বহা আসনৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আটক ধুনীয়া ৰূপত সজাই পৰাই তোলা এই কোৱাৰেণ্টাইন কেম্পটো আনুষ্ঠানিকভাৱে মুকলি কৰে খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াৰ পৰিকল্পনাৰ মৰ্মে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত এনেদৰে কোৱাৰেণ্টাইন কেম্প সাজি উলিওৱা কাৰ্যক মন্ত্ৰীগৰাকীয়ে শলাগ লয়। এই মহামাৰী যদি দীঘলীয়া হয়, সংগ্ৰামখন যদি দীঘলীয়া হয়, তেতিয়াহ'লে অন্ততঃ স্কুল কলেজ যাতে খুলিব পৰা যায়, তাৰ এটা বিকল্প হিচাপে যাতে স্কুল কলেজত যাতে কোৱাৰেণ্টাইন চেণ্টাৰ নকৰি বাহিৰত যাতে কোৱাৰেণ্টাইন চেণ্টাৰ কৰিব পৰা যায় নিজাববীয়াকৈ, তাৰ এটা প্ৰচেষ্টা চলোৱা হৈছে। আৰু তাৰ প্ৰচেষ্টা স্বৰূপে আজি ইয়াত মিলিজুলি যিটো কোৱাৰেণ্টাইন চেণ্টাৰ আমি খুলিছোঁ, এইটো ইয়াত হৈছে। ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 4,000 অতিক্ৰম কৰিছে। নিশা পুনৰবাৰ 69 জন মহামাৰী কৰোনাত আক্ৰান্ত হৈছে। 4,118 জনলৈ বৃদ্ধি পাইছে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা। নগাঁৱত 16 জন, ধুবুৰীত 15, কামৰূপ মেট্ৰত 12 জনকৈ আক্ৰান্ত হৈছে। যোৰহাটত 10, ধেমাজিত 6, ওদালগুৰিত 4, কামৰূপত 3, বৰপেটা 3 জনকৈ আক্ৰান্ত হৈছে। দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 218 জন। পুনৰ জনাওঁ যে বৰ্তমান ৰাজ্যখনত কৰোনা আক্ৰান্তৰ সংখ্যা 4,000 অতিক্ৰম কৰিছে। আৰু ইতিমধ্যে জনাইছিল যে নিশা পুনৰ 69 জন লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। সমান্তৰালভাৱে বৰ্তমান নগাঁৱত 16 জন, ধুবুৰীত 15 জন, কামৰূপ মেট্ৰত 12 জন, যোৰহাটত 10 জন, ধেমাজিত 6, ওদালগুৰিত 4, কামৰূপত 3 জন, বৰপেটা 3 জনকৈ আক্ৰান্ত হৈছে। দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 218 জনকৈ লোক। আনহাতে গুৱাহাটী মহানগৰীত 62 বৃদ্ধি কৰা হৈছে কণ্টেইনমেণ্ট জনৰ সংখ্যা। বিগত 24 ঘণ্টাত 9টাকৈ স্থানত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। ইতিমধ্যে সৰু মটৰীয়া কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে, গাৰুবস্তিত কৰা হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা। কণ্টেইনমেণ্ট জোনত সৰু মটৰীয়াৰ SBR গেষ্ট হাউচ, গেম ভিলেজৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। বামুণী মৈদামৰ BP চলিহানগৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা। বামুণী মৈদামৰ আকাশী নগৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা। আঠগাঁৱৰ SG ৰোডৰ সাগৰ এপাৰ্টমেণ্ট, পাণ্ডুৰ লোব কলনী কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। পাণ্ডুৰ জ্যোতিমা নগৰ, ভৰলুমুখৰ নাৰায়ণ নগৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। মালিগাঁৱৰ বৰিপাৰাটোকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। জু তিনিআলিৰ টিলাপথৰ কণ্টেইনমেণ্ট জোন ঘোষণা। পাঞ্জাবাৰী নৱজ্যোতি নগৰ, হেঙেৰাবাৰী নামঘৰ পথক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। গুৱাহাটীত কৰোনা সংক্ৰমণ প্ৰতিৰোধক লৈ অধিক তৎপৰ হৈছে স্বাস্থ্য বিভাগ। গুৱাহাটীত অতিৰিক্তভাৱে পৰীক্ষা কৰা হ'ব 50,000 নমুনা। কৰোনাৰ সমূহীয়া সংক্ৰমণৰ আশংকা কৰিয়ে এই পদক্ষেপ লৈছে স্বাস্থ্য বিভাগে।
গুৱাহাটীত 25 জনৰ অধিক কৰোনা আক্ৰান্তৰ নাই ট্ৰেভেল হিষ্ট্ৰী আগন্তুক 15 দিনত 50,000 নমুনা পৰীক্ষা কৰা হ'ব এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি গুৱাহাটীত লকডাউনক লৈ পুনৰ কৰা হ'ব বিবেচনা কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পালে পুনৰ লকডাউন কৰা হ'ব পাৰে গুৱাহাটীত ইতিমধ্যে 12টাকৈ স্থানত 50,000 লোকৰ টেষ্ট কৰা হ'ব আৰু তাৰে 500ৰো অধিক লোকৰ যদি COVID-19 পজিটিভ ওলায় তেনেহ'লে গুৱাহাটীত কঠোৰ ৰূপত বলবৎ হ'ব লকডাউন